নমস্কাৰ বন্ধু বান্ধৱীসকল আন এটি নতুন ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এতিয়া ৰাতি ভালেখিনি হৈছে যদিও মই ভিডিঅটো বনাবলৈ ইয়াত বাধ্য হলো কাৰণ এনেকুৱা এটা ডিসিজন যেটোৱে বহুত বেয়া এটা ইম্প্যাক্ট পেলাব বুলি মই ভাবো আপোনালোকে জানে যে আজি আমাৰ আসাম গভৰ্ণমেণ্টৰ মানে যি আমাৰ সদনত বাজেট আসাম বাজেট উত্থাপন কৰা হৈছিল আৰু সেই বাজেটত বহুতখিনি ভাল কথাও আছিল অলমোস্ট বেছিভাগখিনিয়ে ভাল আছিল কিন্তু তাৰ মাজত এটা ডিসিজন মোৰ মানে বহুত অড লাগিল মানে আই থিংক এটো কিমানখিনি ভাবি ডিসিজন লৈছে আই ডোন্ট নো কিমানখিনি মানুহৰ ওয়েলফেয়াৰৰ কাৰণে যাব আই ডাউট মানে মোৰ সন্দেহ হৈছে মানে সক এটো একচুয়ালি মই আপোনালোকক বিতং একেবাৰে কৈ দিও সক আজি এটা মানে যিখিনি আমাৰ জব ৰিলেটেড বাজেটৰ আলোচনা হৈছিল তাতে কোৱা হৈছে যে মই নোটিছখন একেবাৰে দেখুৱাই দিছো আপোনালোকক ইয়াতে লিখা আছে সক advertisement for 35,910 posts have already been published taking total jobs created to 1,30,416 মানে 35,910 পোষ্টৰ এডভাৰটাইজমেন্ট অলৰেডি মুকলি কৰা হৈছে হেখিনি ইয়াতে দিয়া হৈছে সেকেন্ড পইণ্টত আছে 5% weightage to families without government employee এটো মোস্ট ইম্পৰ্টেন্ট পইণ্ট হয় আহি আছে তাৰ আগতে মই এখিনি আপোনালোকক কৈ দিছো মানে কোত কিমানখিনি পোষ্টৰ কাৰণে এডভাৰটাইজমেন্ট মুকলি কৰা হৈছে হেতু কৈছে এপিএসসি কাৰণে 239 আৰু ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ক্লাছ 3 7600 পোষ্ট মানে গ্ৰেড 3 পোষ্ট খিনিৰ কথা কৈছে ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশন ক্লাছ 4 মানে গ্ৰেড 4 পোষ্ট খিনি হৈছে 5000 পোষ্ট ষ্টেট লেভেল পুলিশ ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা 6167 মানে 6167 টা পোষ্ট মানে পুলিশৰ যেখিনি পোষ্টৰ আছে হেখিনি কৈছে মেডিকেল এন্ড হেলথ ৰিক্ৰুটমেন্ট বৰ্ড আসাম 2500 সক এটো 1.5 বছৰ মান হৈ গলে এটো কোনো এক্সামৰ কোনো হেই নাই আৰু যিকিনো হক পোষ্ট উলিয়া হৈছিল এডভাৰটাইজমেন্ট এডুকেশন ডিপাৰ্টমেন্টৰ 14404 পোষ্টৰ বাবে এডভাৰটাইজমেন্ট মুকলি কৰা হৈছে টোটাল being 35,910 পোষ্ট এই যিখিনি বস্তুটো আপোনালোকে দেখিবলৈ পাইছে এই খিনি হল আমাৰ মানে মূল কথা কৈছে যে 35,910 পোষ্টৰ এডভাৰটাইজমেন্ট মুকলি কৰা হৈছে কোনটো ডিপাৰ্টমেন্টত কিমানখিনি পোষ্ট আছে সেই বিষয়ে কিন্তু ইয়াৰ ভিতৰত প্ৰবলেমেটিক বস্তুটো কি প্ৰবলেমেটিক বস্তু এইটোৱে যে সেকেন্ড ক্লজ টু সক আপোনালোকে 5% weightage to families without government employee ইয়াৰ মানেটো বুজি পাইছে নে আপোনালোকে মানে যিসকল ক্যান্ডিডেট যিসকল মানে ক্যান্ডিডেটে কম্পিট কৰি আছে ৰিক্ৰুটমেন্ট এক্সাম বিলাকত আৰু তেওঁলোকৰ যিবিলাক মানে ক্যান্ডিডেটৰ ফ্যামিলিত কোনো চাকৰিয়াল নাই তেওঁলোকে এক্সট্ৰা 5% মাৰ্কস পাব আপোনালোকে অলপ ভাবি চাওকচোন সব চাকৰি থকা মানে ফ্যামিলিত জন্ম লোৱাটো বা হে ফ্যামিলিত থকাটো মানে কি পাপ নেকি মানে যদি কাৰোবাৰ পেৰেন্টছে চাকৰি কৰে তেন হেই তাৰ সন্তানজনৰ কি প্ৰবলেম হি কি দোষ কৰিছে হে সন্তানজনে কি দোষ কৰিছে কি পাপ কৰিছে যে তেওঁৰ পেৰেন্টছে চাকৰি কৰাৰ কাৰণে হি এইখিনি ভুক্তভোগী হ'বলগীয়া হ'ব সো 0.1% 0.1.2 মাৰ্কস বহুত মেটাৰ কৰে বহুত এনে ধৰণৰ ৰিক্ৰুটমেন্ট এক্সামস বিলাকত 5% মাৰ্কস weightage to families without government employee মানে আপোনালোকে বুজি পাইছেনে ইয়াত কিমান এটা ডাঙৰ প্ৰভাৱ পৰিব যিসকল চাকৰিয়াল ফ্যামিলি আছে তেওঁলোকৰ যি নতুন প্ৰজন্ম আছে বা এনেকুৱাটো হ'ব পাৰে যিবিলাক এই জুৱা ৰিক্ৰুটমেন্টত যিসকলে মানে এডিআৰই থ্ৰুদি চাকৰি পাইছে কিছুমানে গ্ৰেড 4 ত পাইছে কিছুমানে গ্ৰেড 3 ত পাইছে কিন্তু তেওঁলোকে আৰু ভাল বেটাৰ গভৰ্ণমেন্ট সাৰ্ভিসৰ কাৰণে প্ৰিপাৰেচন কৰি আছে ঠিক আছে কাৰণ ফাইনান্সিয়াল বেকআপ এটা লাগে সেই ফাইনান্সিয়াল বেকআপটো ৰাখি ফাৰ্দাৰ ফিউচাৰ যাতে ভাল আৰু পোষ্ট পায় তাৰ কাৰণে প্ৰিপাৰেচন কৰি আছে সো তেওঁলোকৰ ওপৰত কেনে ধৰণৰ প্ৰভাৱ পৰিব কাৰণ মোস্টলি যিসকলে এবাৰ এডিআৰইত চাকৰি পাইছে তেওঁলোকে ইয়াং হয় তো তেওঁলোকৰ বহুতখিনি স্কোপ আছে আৰু সেই স্কোপখিনিৰ মাজত আই থিংক এটো এটা বেৰিয়াৰ হিচাপে কাম কৰিব সো কাৰোবাৰ ফ্যামিলিত যদি চাকৰি নাই হেতু মানে যিসকলৰ ঘৰত চাকৰি আছে তেওঁলোকৰ কি দোষ মানে কাৰোবাৰ ঘৰত নাই যদি নাই আৰু তেওঁলোকক আপোনালোকে ৰিসোৰ্স দিয়ক পঢ়াশোনাৰ ভাল এটা এনভায়ৰনমেন্ট দিয়ক পঢ়াশোনাৰ কাৰণে যিখিনি ৰিসোৰ্স লাগে সেইখিনি এভেইলেবল কৰক আৰু আপোনালোকৰ যদি মানে
এডুকেশ্যন সিস্টেমত কিবা আপোনালোকে তেনেকুৱা স্কিমছ দি মানে যিসকলে ফাইনেন্সিয়েলি উইক হয় তেওঁলোকক যদি হেল্প কৰিব বিচাৰে তেনেহ'লে চৰকাৰে তেনেধৰণৰ পদক্ষেপ লওক কিন্তু এনেকুৱা এটা মানে ক্লজ আনি আপোনালোকে আই থিংক চৰকাৰৰ ফালৰ পৰা এইটো এটা মানে মই সাপোৰ্ট নকৰোঁ চৰকাৰৰ এইটো ডিচিজনক চাওক হয় মোষ্টলি চৰকাৰে ভালেখিনি কাম কৰি আছে উই সাপোৰ্ট দ্যাট বাট এইটো ক্ষেত্ৰত আই ডোন্ট থিংক দিছ ইজ এ গুড ডিচিজন চ' চাওক EWS আছিল EWSৰ কথাটোতো এতিয়া আলোচনাই নহয় EWS অলৰেডি উইথড্ৰ কৰা হৈছে যদি আপুনি মানে ভাবে যে চৰকাৰী চাকৰিয়াল ফেমিলিবিলাক অলপমান ফাইনেন্সিয়েলি ষ্টেবল হয় এণ্ড আপুনি ফাইনেন্সিয়েলি যিসকলে উইকাৰ ছেকশ্যন আছে তেওঁলোকক হেল্প কৰিব বিচাৰে মানে চৰকাৰে হেল্প কৰিব বিচাৰে সেইকাৰণে যদি এই ক্লজটো অনা হৈছে দেন আই থিংক দিছ ইজ নট দ্য এপ্ৰপ্ৰিয়েট ওৱান চাওক EWS আছিল EWSটো এটা বেটাৰ ৱে আছিল কাৰণ সেইটোৱে ডাইৰেক্টলি আপোনালোকৰ ইকনমিকেলি উইকাৰ ছেকশ্যনক প্ৰিভিলেজ এটা দিছিল কিন্তু এইটো ছেকশ্যনে কি কৰিব চাওক কিছুমান ফেমিলি আছে এনেকুৱা আছে য'ত কোনো চৰকাৰী চাকৰিয়াল নাই কিন্তু তেওঁলোকে ভালেখিনি ৱেলডিয়াৰ হয় ভাল বিজনেছমেন হয় চ' তেওঁলোকৰ কাৰণেতো এইটো এটা মানে বেলেগ ধৰণৰ বস্তু হৈ যাব ন হয় যিসকলৰ ঘৰত মানে চৰকাৰী চাকৰি নাই আৰু তেওঁলোকে ফাইনেন্সিয়েলি উইক হয় তেওঁলোকৰ কাৰণে এইটো এটা ভাল এডভান্টেজ হ'ব পাৰে কিন্তু চাওক আমি অলৰেডি আমাৰ মেজৰিটি অফ দ্য ইউথে ৰিজাৰ্ভেশ্যনৰ এগেইনষ্টত মাত মতা দেখিছোঁ চ' অলৰেডি এক্সিষ্টিং যিটো ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে তাত বহুতৰে দ্বিমত আছে তাৰ মাজত এইটো এটা মানে কি ক'ম আৰু মানে এইটো এগেইনষ্ট দ্য মানে যি ফেয়াৰ এণ্ড ফ্ৰী এণ্ড ফেয়াৰ যি ৰিক্ৰুইটমেণ্ট প্ৰচেছ আছে তাৰ টোটেলি এগেইনষ্টত যায় এইটোৱে মানে মই কি ক'ম টোটেলি আনফেয়াৰ আই থিংক চৰকাৰে এইটো ৰিকনচিডাৰ কৰিব লাগে কাৰণ চাওক এইটো কোনোপধ্যেই এটা সুইটেবল ডিচিজন হ'ব নোৱাৰে মোৰ মতে মই পাৰ্চনেলি মোৰ সীমিত জ্ঞানৰ পৰা মই যিখিনি বুজি পাওঁ এইটো এটা বহুত বেয়া ইম্পেক্ট পেলাব ইউথৰ ওপৰত আমাৰ আসামৰ যিখিনি ইউথ আছে তেওঁলোকৰ ওপৰত বেয়া এটা প্ৰভাৱ পেলাব কাৰণ চৰকাৰী চাকৰিয়ালৰ ঘৰত জন্ম লোৱাটো কোনো পাপ নহয় আৰু কাৰোবাৰ ঘৰত যদি চাকৰি নাই বা চাকৰিৰ কাৰণে চেষ্টা কৰা নাই সেইটো চাকৰিয়াল ঘৰত জন্ম লোৱা সন্তানটোৰ বা সেই যুৱকজনৰ লগত লিংক কি তেওঁৰ কি দোষ চ' কোনোবাই যদি 80% পাইছে চৰকাৰী চাকৰি থকা ঘৰৰ কেণ্ডিডেট এজনে তেওঁৰ 80 মাৰ্কছে থাকিব আৰু যদি কোনোবাই মানে সেম এজন কেণ্ডিডেটে চৰকাৰী চাকৰি নথকা ফেমিলিৰ পৰা 80 মাৰ্কছ পায় তেন্তে তেওঁলোকে সেই 80 মাৰ্কছৰ আৰু 5% এক্সট্ৰা মাৰ্কছ ফ্ৰীতে পাব কিয় কাৰণ তেওঁলোকৰ ঘৰত কোনো চৰকাৰী চাকৰি নাই এইটো কি হয় ভাই মানে এইটো এটা কথা হলনে যে চৰকাৰী চাকৰি নাই সেইকাৰণে 5% মাৰ্কছ ফ্ৰী পাব দিছ ইজ আই থিংক আই টোটেলি অপ'জ দিছ আই মিন চাওক এইটো মানে ছাপোৰ্ট কৰা বস্তুৱে নহয় আপোনালোকে বিবেচনা কৰি চাওক আপোনালোকৰ যিসকলৰ ঘৰত চৰকাৰী চাকৰি নাই তেওঁলোকে এইটোক ছাপোৰ্ট কৰিব পাৰে ফৰ দ্য টাইম বিং কিন্তু চাব আপুনি চাকৰি পোৱাৰ পিছত আপোনাৰো সন্তান হ'ব আপোনাৰো নেক্সট জেনেৰেশ্যন আহিব তেওঁলোকৰ কাৰণে প্ৰব্লেমেটিক হৈ থাকিব দিছ ইজ প্ৰব্লেমেটিক আই থিংক চৰকাৰে এইটো ৰিকনচিডাৰ কৰিব লাগে এইটো ডিচিজন আৰু যিমান ইউটিউবাৰ্ছ আছে এডুকেশ্যন ৰিলেটেড যিসকলে মানে ভিডিঅ'জ বনায় তেওঁলোকে এই কথাটো ডিছকাছ কৰিব লাগে যাতে চৰকাৰৰ নটিচত আহে যে হয় ইউথে কি ভাবে যদি চৰকাৰী কোনো বিষয়া মোৰ এইটো ভিডিঅ' চাই আই ৰিকুৱেষ্ট প্লিজ ৰিকনচিডাৰ দিছ ফৰ দ্য ৱেলবিং অফ দ্য ইউথ অফ আছাম থেংক ইউ লগ পাম এটি নতুন ভিডিঅ'ত